নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল পিপল ব্লগ অনলাইন আশা কৰিছোঁ বন্ধুরা সকলে ভালে আছে আৰু আপোনাৰ লগত মই ভালে আছোঁ তেতিয়াহ'লে দেৰি নকৰি আজি এটা কোনো মই যেহেতু ঘৰতে আছোঁ আমাৰ ঘৰত আজি কেনেকৈ চুঙা পিঠা বনায় আৰু দেখাওঁ আপোনালোকক আৰু যিসকলে চুঙা পিঠা খাম বুলি ভাবি আছে আমাৰ ঘৰত আহি যাব ঠিক আছে দেখাই আছোঁ নমস্কাৰ বৰ্তমান মই আজি আমাৰ কোনো জচিলা ব্লগ নহয় এইটো আমাৰ ঘৰৰে ব্লগ মই আজি যেহেতু খেতি এখন দেখুৱাম আমাৰ দাদাতে খেতি কৰে সদায় তেও বিন ওলকবি বেঙেনা কৰিছে আৰু আজি আমাৰ যেহেতু মাঘ বিহু আহিছে আমাৰ যেহেতু খেতি বাতি উঠিল আমি তাৰমানে আজি চুঙা পিঠা বনাম আৰু চুঙা পিঠাটো কেনেকৈ বনাই সদায় দেখাম এতিয়া দাদা এটাৰ লগত কেনেকৈ খেতি লাভৱান হ'ল সেই কথাটো কম চাই থাকিব দাদাই আমাৰ যেহেতু লোকেল ফ্ৰেছ গাঁৱৰ বস্তুবিলাক বজাৰত বিক্ৰী কৰে কোনো মেডিচিন ইউজ নকৰে দাদা কেনেকুৱা আপুনি খেতি কৰে আৰু কিবা মেডিচিন ইউজ কৰে নেকি মেডিচিন মই ইউজ নাই মই গোবৰ সাৰতে কৰা যায় হয় লগতে খেতিখিনি ভালেই হৈছে যিখিনি হৈছে মানে ভাল এটা লাভ পাই আছোঁ এইবাৰ বেঙেনা খেতি কৰিছোঁ প্ৰথম গতিকে ভাল মানে প্ৰভিজনত মানে চেৰা পাতি ভাল হৈছে ফল ভাল হ'ব আৰু বিনো খেতি কৰিছোঁ বিনটো অলপ দেখাই দিব বিন এইবিলাক বিন ফ্ৰেছ বিন এই ফ্ৰেছ মস্ত বিন কোনো গোবৰ সাৰ ব্যৱহাৰ কৰে কিন্তু চিংবা বহুত অসুবিধা এখানে গৰু আছে গাই গৰু আছে না আপোনাৰ আছে গৰু আছে গৰুৰে সাৰ মানে গোবৰটোৰ পৰা সাৰ গৰুৰ গোবৰবিলাক পেলাই একদম দিলে আৰু আপোনাৰ শিৰাল টানি মাতান হীৰাবিলাক দি যাওঁ গুটিবিলাক বঢ়িয়া হৈছে আৰু দেখাই আছোঁ ৰাঙিলেও লাগিছে এখেতৰ বেঙেনা খেতিও আছে বেঙেনা ওলকবি লেচেৰা আছে দেখাই আছোঁ কি লাও এইটো দাদা ৰাঙিলাও বুলি কয় গতিকে ৰাঙিলাও দিছোঁ অলপ মোটামুটি ভালেই হৈছে এতিয়া গাছ মৰিল আৰু ফলবিলাক ছিঙা গৈছে গতিকে ভাল পুৰাতেই হৈছে ওলকবি এখেতৰ এইবিলাক চব এইবিলাক গোবৰবিলাক দিয়া যায় গুৰত হয় গতিকে এইবিলাক গোবৰ সাৰ গতিকে ওলকবিও মানে বেঙেনাৰ মাজে দিছোঁ ভালেখিনি ওলকবি মানে এইবাৰ বেচা গৈছে আৰু ভাল লাগছে বেছি বঢ়িয়া চাইজত ডাঙৰ হৈছে গতিকে বঢ়িয়া ফ্ৰেছ মাল খাই কাষ্টমাৰে আৰামে পাব আহি যাব দাদাৰ ইয়াতে আৰু ভাল খেতি কৰে পাব ভাল পানী লাও বাগান আছে এখেতৰ গতিকে এইবিলাক আপোনাৰ বেঙেনা এইবিলাক বেঙেনা লাগবাৰ হৈছে এতিয়া দিয়া গৈছে ঠিক আছে বৰ্তমান আজি আমি চুঙা পিঠা খাম আৰু আমাৰ জেঠি আমাৰ ঘৰত আহিছে চুঙা পিঠা ভাল বনাই ঐ জেঠি চুঙা পিঠা কিনকে বনালে কৈ আছো ইফালে চাই দিয়া অলপ জুই দিবা লাগিব জুই দি আৰু উল্টাবা লাগিব এক পিঠি পুৰি উঠলে আৰু কটিত দেখি জুই দিবা লাগিব হয় নেকি ঠিক আছে দাদাতে কলো গাছ একদম কাটছি আমাৰ ই দাদাই এতিয়া চুঙা পিঠা আমাৰ বজাৰ ৰেডি হৈছে আপোনালোকে আহি যাব আৰু গধূলি মামা কয় বাবু এই আমাৰ ভাগিন নলবাৰী জেঠি আজি আমাৰ ঘৰত আহিছে নতুনকে চুঙা পিঠা আমি যেহেতু কৃষিজীৱী মানুহ আমাৰ ধান চপোৱা হ'ল যিহেতু আজি চুঙা পিঠা বনাব এতিয়া ইয়াতে আৰু চব মিলা দিছে আৰু গুৰ মিঠাই হওক মানে নাৰিকল চুৰকি দিছে জেঠি কেনেহান হ'ব চুঙা পিঠা আজি খাই ভাল লাগিব কি কৰিব লাগিব প্ৰথমতে এনলা কলগাছ আমাৰ এই দাদাই কাটছি এই ভাগিনো হৈছে আজি আপোনালোকে চাই থাকব আৰু যিসকলে চুঙা পিঠা খাই ভাল পায় আহি যাব আমাৰ ঘৰত সকলে ন জেঠি ঠিক আছে আৰু পুৰাতে দেখুৱাম আপোনালোকে এনলা কলগছত জুই দিব লাগিব এই খেৰ থৈ দিছোঁ আৰু এই চুঙাকেইটাত আমি খেৰ সুমাই দিব লাগিব ঠিক আছে আৰু দেখাম চাই থাকিব আমি চুঙা পিঠা বৰ্তমান ৰেডি হৈ গ'ল এতিয়া জুই দিবা আছে মা জেঠি জেঠি এনে কি ঘণ্টামান লাগিব চুঙা পিঠা হওঁতে চব গমে উঠছি যিহেতু পোহৰ মাহ অগ্নিৰ মানে বল আছে না সেইকাৰণে আমি সাজৰবিলাকে কৰোঁ আৰু বাবু আজি খাবা না যিসকলে চুঙা পিঠা খাই ভাল পায় আপোনালোকে আহি যাব আৰু মোৰ ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ঘৰত আহি যাব চিঙা পিঠা কালি খাব
এতিয়া জুইত ধৰি আছো আৰু কি হ'ল কলডালডাল পিছলি পেলাই অলপ আমাৰ চুঙা পিঠাকেইটা অলপ পৰি গ'ল জেঠি অলপ দুখ পালাক অলপ এখনে আৰু দিবা দিছিলে জেঠি অলপ মানে জুই বেছিকৈ লাগি গ'ল পৰি গ'ল আৰু আমি দেখাই আছোঁ চাই থাকোঁ খুৰা হৈছে আমাৰ ঘৰত আজি চুঙা পিঠা জেঠিকো মাতছো আজি অ জেঠি চুঙা পিঠা কেতিয়া হ'ব মানে আমাৰ জেঠি চুঙা পিঠাৰ পৰা মানে যিটো মানে এতিয়া বিহুৰ বতৰ যিহেতু সান্দা খুন্দে বুলি কয় জেঠিবিলাক মানে সৰুৰ পৰা পাৰ্গত জেঠি মানে কিমান বছৰৰ পৰা এইবিলাক কৰি আছো পিঠা খুন্দা হওক 20 বছৰৰ সৰুৰ পৰা নেকি জেঠি খুব ভাল লাগে ভাল লাগে বহুত আনন্দ ফূৰ্তিত থাকে আমাৰ সদায় পিঠা আৰু খানাও ভাল বনায় কৈ মাছ বৰি মাছ ৰান্ধা বঢ়াইও ভাল আমাৰ সদায় মানে যিহেতু আমাৰ ঘৰুৱা খানাবিলাক সদায় খুৱাই থাকে মানে পাতত দা মাছ এইবিলাক বনাই থাকে কচু আৰু এইবিলাক খাই আমি ভাল পাওঁ বেছি ঠিক আছে ফাইনেলি আমাৰ চুঙা পিঠা হৈ গ'ল জেঠিয়ে কষ্ট কৰি বনালে এতিয়া আমি খাম সকলো গাঁৱৰ মানুহে আহিব বৰ্তমানে খাব ধৰিছো আৰু আপোনালোকে আহিব আৰু কোন প্ৰথমে আমি জেঠি খুৱাই অলপ জেঠি অলপ খাওক মানে ধান কাটা হোৱাৰ পিছত এনে ধৰণে এইটো আমাৰ পৰম্পৰা মানে আজোককা দিন হোৱাৰ পৰাই এনেকুৱা পৰম্পৰা এটা ঠিক আছে বৰ্তমান মই অলপ খাই দিওঁ বাপাৰে জেঠি কি বনাইছে বৈদ্য খাৰচি ঠিক আছে বাই বাই আজি যিসকলে চুঙা পিঠা খাম বুলি ভাবিছে আহি যাম আমাৰ ঘৰত বাই বাই